নমস্কাৰ। আজিৰ দ্বিতীয়টি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই লাৰ্ণিং হাব আছাম চেনেলটিলৈ। আজিৰ এই ভিডিঅ'টিত লৈ অনা হৈছে HSLC 2025 আজিৰ হৈ যোৱা জেনেৰেল মেথামেটিক্স বি ছিৰিজৰ কুৱেশ্যন পেপাৰখন। ইয়াতে সকলোখিনি MCQ ছল্ভ কৰা হ'ব, গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিলোঁ। গতিকে আমি আৰম্ভ কৰোঁ বি ছিৰিজ কুৱেশ্যন পেপাৰখন। ইয়াৰে প্ৰথম কুৱেশ্যন নম্বৰ 1ৰ অপশ্যন হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 2ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 4ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 5ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 6ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 7ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন। কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 9ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 10ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 11ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 12ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 13ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 14ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 15ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 16ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 17ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 18ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 19ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 20ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, যিহেতু ইয়াতে আমাৰ 1 অপশ্যনটো শুদ্ধ, ৰোমান 1টো শুদ্ধ, ৰোমান 2টো শুদ্ধ, ৰোমান 3টো শুদ্ধ। তোমালোকে গোটেইখিনিয়ে জানা এই নিয়মটো। 2m × 2^5m আকাৰৰ হয়, গতিকে অপশ্যন এটো শুদ্ধ 21ৰ। ইয়াৰ পিছতে 22 নম্বৰ কুৱেশ্যনটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ, যিহেতু ক'ৰ প্ৰাইম নম্বৰ বুলি কৈছে ইয়াতে আমাৰ মৌলিক সংখ্যা আৰু ইয়াতে আমাৰ অপশ্যন ৱাই আৰু অপশ্যন জেড, গতিকে অপশ্যন এটো শুদ্ধ হ'ব। তাৰপিছতে কুৱেশ্যন নম্বৰ 23ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 24ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 25ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 26ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 27ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 28ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 29ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 30ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 31ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 32ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 33ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 34ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 35ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি।
কুৱেশ্যন নম্বৰ 36ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 37ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। 38ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 39ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 40ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। কুৱেশ্যন নম্বৰ 41ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 42ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন নম্বৰ 43ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ। কুৱেশ্যন 43ৰ কুৱেশ্যন নম্বৰ 44ৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। কুৱেশ্যন নম্বৰ 45 শেষৰটো কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। গতিকে সকলোৱে চাগে ভালেই হৈছে এক্সাম, সকলোৱে সুকলমে গৈছে এক্সাম। ধন্যবাদ।